মইৰাবাৰীৰ পৰা 5 বছৰীয়া শিশু নিৰুদ্দেশ মইৰাবাৰীৰ নাজিৰ নগৰৰ পৰা আজি পুৱাই এটি 5 বছৰীয়া শিশু নিৰুদ্দেশ হয় শিশুটিৰ নাম শামীম আহমেদ মইৰাবাৰী ইন্দিৰা ফিল্ডৰ ওচৰতে থকা বিদ্যালয়ৰ সন্মুখৰ একাংশ সমনীয়াৰ সৈতে খেলিবলৈ ঘৰৰ পৰা ওলাই গৈছিল শামীম আহমেদ কিন্তু কেইবা ঘণ্টাও উকলি যোৱাৰ পাছত এই পৰ্যন্ত শিশুটি ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোকে সংবাদ মাধ্যমৰ কাষতে উল্লেখ্য যে শিশুটিৰ জন্মৰে পৰা মুম্বাইত বসবাস কৰাৰ বাবে ভালদৰে অসমীয়া বুজি নাপায় যদিও হিন্দী ভাষা ক'ব পাৰে আৰু বুজি পায় যদি কোনো সদাশয় ব্যক্তিয়ে শিশুটিৰ সন্ধান লাভ কৰে তথা দেখা পায় তেন্তে 6000834035 অথবা 8099691931 নম্বৰত ফোন কৰি পৰিয়ালৰ লোকক জনাবলৈ অনুৰোধ জনায় Bureau Report News Update. He ahi goise. He ahi goise to korata. Amar lora kilo goise. Amar yaha pora goise goise. Ami goise thaki kole ami ekole jam. He mane hamka nahi. He ahi goise. Khelibole goise. Khelibole mane ene goise goise. Ene ko mane hadai ghor pora no lai. Nadane ketia abo dukanot jay. Dukanot gole ahi ja dukanot pora ahi. সমনীয়াৰ লগত গৈছে হয় হয় কি নাম নামটো হ'ল শামীম আহমেদ শামীম আহমেদ দেউতাৰ নাম সাদ্দাম হুছেইন বয়স কিমান বয়সটো 4-5 বছৰ 5 বছৰ হয় আমাৰ কথা বতৰা ক'ব পাৰে নেকি কথা ক'ব পাৰে বাপেকৰ নাম জানে আমাৰ এই দেউতাৰ নাম জানে তাৰ মাকৰ নাম জানে আকৌ মানে ঘৰটো এড্ৰেছটো ক'ব লাগে এড্ৰেছটো মানে এইখিনি জানে যোৱা সময়ত পিন্ধনত কি আছিলে চাৰ্ট এটা আছিলে আৰু এটা মানে হেৰি আছিলে পাইজামা আছিলে অসমীয়া ভাষা ক'ব পাৰে নে হিন্দী ক'ব পাৰে অনলি হিন্দী ক'ব পাৰে হিন্দী ক'ব পাৰে হিন্দীটো ভালকৈ ক'ব লাগে হিন্দী বুজি পাই বেছি হিন্দী তাতে মানে মুম্বাইত জন্ম হৈছিলে এই মুম্বাইৰ ভাষাটো মানে হিন্দী ভাষাটো জানে মানে সেই ভাষাটো হিন্দী কয় এতিয়া হিন্দীয়ে কয় আকৌ বঙালী ভাষাটো মানে অলপ পাৰে